বৰষুণ বজ্ৰপাতৰ হাই এলাৰ্ট প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ইতিমধ্যে ৰাজ্যৰ ঠায়ে ঠায়ে প্ৰচণ্ড বৰষুণ হোৱা পৰিলক্ষিত হৈছে। গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ কেইবাটাও প্ৰান্তত আজিৰ দিনটোত বতৰে অতি ভয়াৱহ ৰূপ ধাৰণ কৰাৰ আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আজিৰ দিনটোত ক'ত ক'ত বতৰে অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিব, ক'ত কিদৰে পৰিৱেশৰ সৃষ্টি হ'ব, এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম। ব্ৰেকিং নিউজ এই মুহূৰ্তত। উৎকট গৰমৰ মাজতে অসমত আজিৰে পৰা নেৰা নেপেৰা বৰষুণ। গুৰুত্বপূৰ্ণ খবৰ, ধুমুহা বৰষুণ শিলাবৃষ্টিয়ে ৰাজ্যত চলাব তাণ্ডৱ। গুৱাহাটী মহানগৰীকে ধৰি কেইবাখনো জিলালৈ ইতিমধ্যে হাই এলাৰ্ট প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ইতিমধ্যে ঠায়ে ঠায়ে আৰম্ভ হৈছে প্ৰচণ্ড বৰষুণ। দৃশ্যাংশ আছে, পৰৱৰ্তী পৰ্যায়ত দৃশ্যাংশও দেখুৱাম। বৰষুণৰ লগতে ঘণ্টাত 40ৰ পৰা 50 কিলোমিটাৰ বেগত বলিব বতাহ। উজনি অসমৰ কেইবাখনো ঠাইত ইতিমধ্যে ধুমুহাৰ বাবে স্তব্ধ হৈ পৰিছে জনজীৱন। প্ৰকাণ্ড প্ৰকাণ্ড গছ উভালি পৰি ব্যাহত হৈ পৰিছে বিদ্যুৎ সেৱা। উৎকট গৰমৰ মাজতে ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণ বজ্ৰপাতৰ আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ইতিমধ্যে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহা বৰষুণ শিলাবৃষ্টিয়ে চলাব তাণ্ডৱ। ক'ত কি পৰিৱেশৰ সৃষ্টি হৈছে আজিৰ দিনটোত, এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাম। ৰাজ্যৰ ঠায়ে ঠায়ে ধুমুহা বৰষুণ বজ্ৰপাতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। অসমৰ ঠায়ে ঠায়ে বৰষুণ বতাহ বৰষুণ বজ্ৰপাতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। আমি দুটাকৈ দৃশ্যাংশ একেলগে দেখুৱাৰ বাবে চেষ্টা কৰিম। ধুমুহা বৰষুণ বজ্ৰপাতে ৰাজ্যৰ ঠায়ে ঠায়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ক'ত কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে, প্ৰকাণ্ড প্ৰকাণ্ড গছ উভলি পৰি বিদ্যুৎ সেৱা ব্যাহত হৈ পৰিছে। আৰু এয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা দৃশ্যাংশ মুহূৰ্তত দেখুৱাই আছোঁ ক'ত কি পৰিৱেশৰ সৃষ্টি হৈছে। ৰাজ্যৰ কেইবাখনো জিলালৈ ইতিমধ্যে হাই এলাৰ্ট প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। বতৰ বিজ্ঞান কেন্দ্ৰৰ জাননীৰ পাছতেই, বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণীৰ পাছতেই ইতিমধ্যে ৰাজ্যৰ ঠায়ে ঠায়ে ধুমুহা বৰষুণ শিলাবৃষ্টি অহা পৰিলক্ষিত হৈছে। আমি ৰাজ্যৰ প্ৰতিখন জিলাৰ শেহতীয়া আপডেট এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম। যিহেতু ৰাজ্যত কেইবাদিনো ধৰি উৎকট গৰমৰ সৃষ্টি হৈছিল আৰু উৎকট গৰমৰ মাজতে এইবাৰ ধুমুহা বৰষুণ বজ্ৰপাতে ভয়ংকৰ ৰূপ লোৱাৰ আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ৰাজ্যৰ কেইবাখনো জিলালৈ ইতিমধ্যে হাই এলাৰ্ট প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। উজনি অসমকে ধৰি ৰাজ্যৰ ক'ত কি ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে শেহতীয়া আপডেটসমূহ এই মুহূৰ্তত জনাই আছোঁ। মৃণাল ডেকাই মুহূৰ্তত লিখিছে গুৱাহাটী 9 মাইলত হৈ আছে। ইতিমধ্যে গুৱাহাটী মহানগৰীত প্ৰচণ্ড বৰষুণৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। গুৱাহাটী মহানগৰীৰ ঠায়ে ঠায়ে ধুমুহা বৰষুণৰ আশংকা ব্যক্ত কৰা হৈছিল আৰু বৰষুণৰ আশংকা ব্যক্ত কৰাৰ পাছতে ইতিমধ্যে প্ৰচণ্ড বৰষুণ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৰাজ্যৰ ঠায়ে ঠায়ে।
ইতিমধ্যে উল্লেখ কৰিছোঁ ৰাজ্যৰ কেইবাখনো জিলালৈ ইতিমধ্যে হাই এলাৰ্ট প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ কেইবাখনো প্ৰান্তত আজিৰ দিনটোত বতৰে অতি ভয়াৱহ ৰূপ লোৱাৰ আশংকা ব্যক্ত কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ গুৱাহাটীৰ তৰফৰ পৰা। আৰু আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ গুৱাহাটীৰ তৰফৰ পৰা আজিৰ দিনটোত ক'ত এলাৰ্ট প্ৰদান কৰিছে, আগন্তুক 5 দিনলৈ কোনকেইখন জিলাত সাৱধান হৈ থকাৰ সতৰ্ক হৈ থকাৰ আহ্বান জনাইছে। এই মুহূৰ্তত আমি সবিশেষ তেখেতত এখন তালিকা প্ৰকাশ কৰিছে, তালিকাখন এই মুহূৰ্তত দেখুৱাৰ বাবে চেষ্টা কৰিম। ক'ত কি ধৰণৰ পৰিৱেশৰ সৃষ্টি হ'ব, ধুবুৰীকে আৰম্ভ কৰি উজনি অসম নামনি অসমত কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে, এই মুহূৰ্তত আমি সবিশেষ তালিকাখন দেখুৱাৰ চেষ্টা কৰিছোঁ। ধুবুৰীত আগন্তুক 5 দিনলৈ 8 মে' পৰ্যন্ত, আজি যিহেতু 5 মে'ৰ পৰা 8 মে' পৰ্যন্ত 4 মে'ৰ পৰা এলাৰ্ট দিয়া হৈছে। ধুবুৰীত 8 মে'লৈকে হাই এলাৰ্ট প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা ইয়াত উল্লেখ কৰিছে ধুমুহা বৰষুণ বজ্ৰপাতৰ লগতে প্ৰচণ্ড ধুমুহা বৰষুণ বজ্ৰপাতৰ লগতে ঘণ্টাত 40ৰ পৰা 50 কিলোমিটাৰ বেগত বতাহ বলিব ধুবুৰীত। তাৰ সমান্তৰালভাৱে ছাউথ চালমাৰাত এলাৰ্ট প্ৰদান কৰিছে 6, 7 আৰু 8 মে' তাৰিখে এলাৰ্ট প্ৰদান কৰিছে ছাউথ চালমাৰা মানকাছাৰ জিলাত। দক্ষিণ শালমাৰা মানকাছাৰ জিলাতো এলাৰ্ট প্ৰদান কৰা হৈছে। তাৰ সমান্তৰালভাৱে যদি আমি চাওঁ, গোৱালপাৰাত এলাৰ্ট প্ৰদান কৰিছে আগন্তুক 3 দিনৰ বাবে, কোকৰাঝাৰত আগন্তুক 2 দিনৰ বাবে এলাৰ্ট প্ৰদান কৰিছে, চিৰাঙত 3 দিনৰ বাবে এলাৰ্ট প্ৰদান কৰিছে, বাক্সাত 5 দিনৰ বাবে এলাৰ্ট প্ৰদান কৰিছে, বৰপেটাত 4 দিনৰ বাবে এলাৰ্ট প্ৰদান কৰিছে, বঙাইগাঁও জিলাত 4 দিনৰ বাবে এলাৰ্ট প্ৰদান কৰিছে, নলবাৰীত 4 দিনৰ বাবে এলাৰ্ট প্ৰদান কৰিছে। নামনি অসমতো ধুমুহা বৰষুণ বজ্ৰপাতে কালৰূপ ধাৰণ কৰাৰ আশংকা ব্যক্ত কৰিছে। কামৰূপ গ্ৰাম্য জিলাত 5 দিনৰ বাবে এলাৰ্ট প্ৰদান কৰিছে। গুৱাহাটীৰ অতি ভয়াৱহ হ'ব পৰিস্থিতি, কামৰূপ মেট্ৰ অৰ্থাৎ গুৱাহাটীৰ অতি ভয়াৱহ পৰিস্থিতিৰ আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। সমান্তৰালভাৱে যদি আমি চাওঁ, দৰং জিলা, মধ্য অসমৰ দৰং জিলাতো এলাৰ্ট প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ওদালগুৰিত এলাৰ্ট আছে, মৰিগাঁৱত এলাৰ্ট আছে, প্ৰায় সকলোবোৰ জিলাতেই এলাৰ্ট প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। নগাঁৱত 3 দিনৰ বাবে এলাৰ্ট দিছে, হোজাইতো 3 দিনৰ বাবে এলাৰ্ট দিছে। ৱেষ্ট কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং জিলাতো এলাৰ্ট প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। কাৰ্বি আংলঙত 4 দিনৰ বাবে এলাৰ্ট প্ৰদান কৰিছে। কাৰ্বি আংলঙত অতি ভয়াৱহ হ'ব পৰিস্থিতি। কাৰ্বি আংলঙত 50ৰ পৰা 60, 40ৰ পৰা 50 নহয়, 50ৰ পৰা 60 কিলোমিটাৰ বেগত বতাহ বলাৰ আশংকা ব্যক্ত কৰিছে। সমান্তৰালভাৱে ধুমুহা বজ্ৰপাতৰ লগতে বৰষুণে অতি ভয়াৱহ ৰূপ ধাৰণ কৰিব পাহাৰীয়া জিলা কাৰ্বি আংলঙত, পশ্চিম কাৰ্বি আংলঙত এয়া ভয়াৱহ পৰিস্থিতিৰ আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। তাৰ সমান্তৰালভাৱে যদি আমি চাওঁ, পশ্চিম কাৰ্বি আংলঙৰ পাছত সীমান্তৱৰ্তী গোলাঘাট জিলাতো অতি ভয়াৱহ পৰিস্থিতিৰ আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। গোলাঘাটৰ পাছতে এইবাৰ শোণিতপুৰতো 4 দিনৰ বাবে এলাৰ্ট প্ৰদান কৰিছে। বিশ্বনাথত 4 দিনৰ বাবে এলাৰ্ট প্ৰদান হৈছে। লখিমপুৰত 2 দিনৰ বাবে, ধেমাজিত 2 দিনৰ বাবে, যোৰহাটত 3 দিনৰ বাবে, মাজুলীত 2 দিনৰ বাবে, শিৱসাগৰত 2 দিনৰ বাবে এলাৰ্ট প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। আৰু এবাৰ চৰাইদেউত 2 দিনৰ বাবে এলাৰ্ট প্ৰদান কৰিছে। ডিব্ৰুগড়ত এদিন, ডিব্ৰুগড়ত 50ৰ পৰা 60 কিলোমিটাৰ বেগত বতাহ বলাৰ সমান্তৰালভাৱে ধুমুহা বৰষুণ বজ্ৰপাতে ভয়ংকৰ ৰূপ ধাৰণ কৰিব। ডিমা হাছাওত 5 দিনৰ বাবে এলাৰ্ট প্ৰদান কৰিছে। কাছাৰত 4 দিনৰ বাবে এলাৰ্ট দিছে। হাইলাকান্দিত 4 দিনৰ বাবে, কৰিমগঞ্জত 4 দিনৰ বাবে। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই কিছু মুহূৰ্তৰ পূৰ্বে ৰাজ্যবাসীক সাৱধান কৰি দিছে, সতৰ্ক হৈ থকাৰ আহ্বান জনাইছে। বৰ্তমান মুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে, আমি পোনপটীয়াভাৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাম।